নমস্কাৰ বিজনেছ এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাই আছে এইটো টাৰ্কি বৰ্তমান 10 কেজিমান ওজন আহিছে ইয়াৰ, আৰু এইবিলাক ফিমেল। তো ফিমেলৰ ওজন সিমান বেছি নহয়, ফিমেলৰ ওজন কমে হয়, মানে 4 পৰা 5 কেজি ইয়াৰ ভিতৰত থাকে। মানে কিছুমান 5 কেজি হয়, কিছুমান 4 কেজি। আৰু মেলবিলাকৰ ওজন মানে বহুত সোনকালে বাঢ়ি যায়। এইটো দেখা পাই আছে, এইটো 10 কেজিমান ওজন আহিছে ইয়াৰ, মানে বহুত বেছি ওজন হয় মেলৰ। তো দেখাই পাই আছে, আৰু দিনটো মানে এনেকুৱা নাচি থাকে, দিনটো এনেকৈ মানে ময়ৰা চৰাৰ নিচিনাকৈ। আৰু এইটো চাওক, ইয়াৰ মুখটো কমপ্লিট ঢাকি গৈছে। এইটো যেতিয়া নেকি দানা খাব, দানা খোৱাৰ সময়ত মানে সেই নাকটোৰ ওপৰত উঠি যাব আৰু পিছতে দানাটো খাব। আৰু বৰ্তমান গোটেইখিনি কণীৰ পৰা আৰম্ভ হ'ব। এইটো নতুন ফিমেল, আৰু এজনী আছে এইটোৰ পিছত, এইটো নতুন। বাকী তিনিটাই বৰ্তমান কণী পাৰি আছে। কালাৰিং আছে, এইটো দেখা পাইছে ক'লা বগা মিক্সিং কালাৰ, আৰু ফিমেলজনী মানে পূৰা কালাৰিং, এইটো দেখা পাইছে ইয়াত। এইটোৰ নেকি মেল কুকুৰা হয়। তো মেল কুকুৰাৰো বহুত ধুনীয়া কালাৰ হয়, যিটো নেকি মেল টাৰ্কি কুকুৰা চৰাই। এইটো মানে দেখাত বহুত মৰম লগা হয়। এইজন ফিমেল, আৰু মেল এটাই ৰাখিছোঁ। মানে মেল বেছিকৈ ৰাখিলে কি হয়, মানে ইয়াতে কাজিয়া বহুত কৰে, মানে এনেকুৱা একদম মহৰ নিচিনা কাজিয়া কৰে। কাজিয়া যদি লাগি যায় তেতিয়াহ'লে এৰোৱাটো বহুত মুস্কিল হৈ যায়। আৰু গোটেই দিনটো মানে ইহঁতৰ হ'ল মানে ৰাজ্যত ৰজা এটাই থাকিব, দুটা নাথাকে। সেইকাৰণে মানে দুটা মেল থাকিলে বহুত কাজিয়া লাগি যায়, আৰু কণী চব আনফাৰ্টাইল কণী হৈ যায়, কণীৰ পৰা পোৱালি নাজাগে এটাও। আৰু এটা থাকিলে ভাল হয়, মানে কণীৰ পৰা পোৱালিবিলাকো জাগে। দেখা পাইছে ফিমেলবিলাক, আৰু এনে চিলাইও মাজে মাজে বহুত ধুনীয়াকৈ। আৰু এইবিলাক আছে, আৰু মোৰ লগত আছে গিনি ফ্লক, যিটো নেকি চীনা চৰাই। তো বৰ্তমান 2 মাহৰ পোৱালি আছে বৰ্তমান। তো দেখাই পাই আছে ইয়াত, মানে কালাৰটো 2-3টা কালাৰ মিক্সিং আছে। তো ইয়াৰ বয়স 2 মাহ হৈছে। তো কোনোবাই যদি গিনি ফ্লক পালন কৰিব বিচাৰে যোগাযোগ কৰিব। তো পোৱালি, সৰু পোৱালি বৰ্তমান নাই, যিবিলাক 2 মাহ বয়সৰবিলাকহে আছে। তো দেখাই পাই আছে ইয়াত গিনি ফ্লক আছে, আৰু বাহিৰত ৰাখিছোঁ টাৰ্কি কুকুৰা চৰাইখিনি। যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।